ইতিমধ্যে আমাৰ 28 তাৰিখৰ পৰা যোৱা 28 জানুৱাৰীৰ পৰা 7 দিনীয়াকৈ আমাৰ মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে আৰু অহাকালিলৈ আমাৰ শেষ দিন আছে। অহাকালিলৈ মূল সভা আছে। আজি এই কাৰ্যসূচীত আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ বিভিন্ন বিভাগসমূহ আৰু উচ্চতৰ মাধ্যমিক বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক যিটো শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতিসমূহ ইয়াৰ প্ৰদৰ্শন হ'ব আৰু বাকী 5 দিন আজি আমাৰ খেল ধেমালি বা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীবিলাক সম্পূৰ্ণ হৈ গৈছে আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ খুব সন্তোষজনক। আৰু এইখিনিতে আমি এটা কথা কৈ থওঁ, আজি খুব মই ভাল লাগিব, খুব আনন্দ উপভোগ কৰিম যে যোৱা 3 বছৰ ধৰি আমাৰ বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত আমাৰ মহাবিদ্যালয়ে সাংস্কৃতিক শোভাযাত্ৰাত কিন্তু স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৱা 3 বছৰ ধৰি। গতিকেলৈ আমি এইবাৰো আমাৰ কলেজ সপ্তাহৰ যি সাংস্কৃতিক শোভাযাত্ৰা খুব আকৰ্ষণীয় হ'ব বুলি ভাবিছোঁ। হয়, ধন্যবাদ। আচলতে ঢকুৱাখানা মহাবিদ্যালয় 57 সংখ্যক যি আমাৰ মহাবিদ্যালয় সপ্তাহ, এই মহাবিদ্যালয় সপ্তাহ যোৱা 28 তাৰিখৰ পৰা 28 জানুৱাৰী তাৰিখৰ পৰা আমাৰ চলি আছে। সেই তাৰিখতে আৰম্ভ হৈছিলে বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰু আজিৰ দিনটোত আজিৰ কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাত আমাৰ মহাবিদ্যালয়ৰ যিমানসমূহ শ্ৰেণী আছে সেই শ্ৰেণীসমূহে ইয়াত যোগদান কৰিছে আৰু এই শোভাযাত্ৰাত সেই শ্ৰেণীসমূহে আমাৰ এই অঞ্চলৰ বিশেষকৈ আমাৰ অসমৰ জাতি জনগোষ্ঠীসমূহৰ কৃষ্টি পৰম্পৰা আৰু সাংস্কৃতিক পৰম্পৰা সেইসমূহ ইয়াত উপস্থাপন কৰিবলৈ তেওঁলোকে ব্যৱস্থা কৰিছে আৰু এই উপস্থাপনসমূহ প্ৰতিযোগিতামূলক হ'ব আৰু গতিকে মই সকলো প্ৰতিযোগী আৰু ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰা হৈছে ঢকুৱাখানা কলেজৰ। আমি বটানী ডিপাৰ্টমেণ্টৰ হয়। আমাৰ যিটো মেইন থিম হৈছে এইটো মানে জগ্ৰাফিকেল আইটেকৰ ওপৰত কৰিছোঁ। যেনেকৈ 11খন আমাৰ সামগ্ৰী দিছে, গামোচা দিছে, আমাৰ এই মুগা চিল্কৰ দিছে, আদা দিছে, সেনেকৈ মানে আমি 11টা বস্তু বেলেগ বেলেগকৈ দেখাই দিছোঁ। মানে সেইটোৱে কেনেকুৱা লাগিছে? ভাল লাগিছে খুব। আমাৰ এইটো মানে একদম বেলেগ ভাল এটা এক্সপিৰিয়েঞ্চ হৈছে। আমাৰ যিটো নতুন আমি মানে আগতে সেই আমাৰ সংস্কৃতিবোৰ আমি গম পোৱা নাছিলোঁ ন আগতে। এতিয়া মানে আমি গোটেইখিনি বস্তু আমি নিজে বনাইছোঁ, সেইকাৰণে আমি বহুত বুজিব পাৰিছোঁ, বহুত তেনেকৈ আহৰণো কৰিব পাৰিছোঁ।